নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক জনাম যে ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত আমি কি ফুল গছ লগাব লাগে বা ঘৰৰ সন্মুখত আমি কি গছ লগাব লাগে। যদি ঘৰৰ সন্মুখত আপোনালোকে এনেধৰণৰ গছ লগায় তেনেহ'লে আপোনালোকৰ ওপৰত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব। ঘৰৰ পৰা সকলো সমস্যা দূৰ হৈ পৰিব, ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব। ঘৰৰ মানুহৰ মাজত যদি বহুদিনৰ পৰা সমস্যা চলি আছিল বা আপোনালোকৰ দাম্পত্য জীৱনত যদি কণ্ডল হৈ আছে তেনেহ'লে সেই সকলোবোৰ নোহোৱা হৈ পৰিব। ঘৰৰ পৰা বাস্তুদোষ দূৰ হৈ পৰিব আৰু ঘৰত সকলো দেৱ দেৱীৰ আগমন হ'ব। আহক তেনেহ'লে আমি জানি লওঁ ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত আমি কি ফুলৰ গছ লগাব লাগে বা কি গছ লগাব লাগে। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। বাস্তুশাস্ত্ৰৰ অনুসৰি গছে বা ফুলে আমাৰ ঘৰৰ সৌন্দৰ্য বঢ়ায় আৰু পৰিৱেশত ভাল শক্তি বিলাই দিয়ে। গছৰ পৰা ভাল শক্তি উৎপন্ন হয়। এই শক্তি আমাৰ জীৱনৰ কাৰণে বহু দৰকাৰ। গছে বেয়া শক্তি দূৰ কৰি পৰিৱেশলৈ ভাল শক্তি বিলাই দিয়ে। ঘৰৰ সন্মুখত শুভ গছ বা শুভ ফুল থাকিলে আমাৰ জীৱনলৈ সদায় ভাল সময় আহি থাকিব। যদি এনে নহয় তেনেহ'লে আমাৰ ঘৰত দেখিবলৈ পাব যে বাস্তুদোষ উৎপন্ন হ'বলৈ ধৰিব। এই গছে বহু ধৰণৰ বাস্তুদোষ দূৰ কৰে। ঘৰৰ সন্মুখত থকা গছে ভগৱানৰ দৰে আমাক ৰক্ষা কৰে। সেইকাৰণে পুৰণা মানুহ বা পুৰণা লোকসকলে কেতিয়াও গছ কটা নাছিল, কিন্তু আজিৰ দিনত বহু মানুহে গছ কাটি পেলাবলৈ ধৰিছে। কিন্তু এনে কিছুমান গছ আছে যিবোৰ গছ ঘৰৰ সন্মুখত থাকিলে বা যিবোৰ ফুল গছ ঘৰৰ সন্মুখত থাকিলে আপোনালোকৰ শুভ প্ৰভাৱ পৰিব আৰু ঘৰৰ মানুহৰ সকলোৰে জীৱন উন্নতি দিশত আগবাঢ়িব। আজি আমি জানিম ঘৰৰ সন্মুখত কি গছ লগোৱাটো শুভ হ'ব আৰু কি গছ লগোৱাটো অশুভ বুলি মনা যায়। এনে কিছুমান গছ আছে যিবোৰ গছ শাস্ত্ৰৰ মতে বহু শুভ বুলি মনা গৈছে আৰু বাস্তুশাস্ত্ৰত কিছুমান এনে গছৰ কথাও উল্লেখ আছে যিবোৰ গছক অশুভ মনা গৈছে। এই গছ যদি ঘৰৰ সন্মুখত থাকে তেনেহ'লে আপোনালোকৰ ওপৰত বহু অশুভ প্ৰভাৱ পৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত অকাল বৃদ্ধি পাবলৈ ধৰিব। এই গছ ঘৰৰ সন্মুখত থাকিলে আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব। এই গছৰ ফলত পৰিয়ালত অকাল মৃত্যু হ'ব পাৰে আৰু ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থ হানি হ'ব। শত্ৰু বৃদ্ধি পাবলৈ ধৰিব। সমাজত আপোনালোকৰ মান সন্মান হানি হ'ব। যদি আপুনি আজিয়ে আপোনালোকৰ ঘৰৰ সন্মুখৰ পৰা এই গছ আঁতৰাব পাৰে তেনেহ'লে খুব শুভ হ'ব। এই গছ আঁতৰাই দিয়াৰ ফলতেই আপোনালোকৰ ঘৰত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব। 1 নম্বৰটো, কলগছক আমাৰ ধৰ্মৰ মতেও বহু শুভ বুলি মনা গৈছে আৰু ইয়াৰ উপকাৰিতাও বহু। এই গছ সদায় ঘৰৰ পিছফালে লগাব লাগে। যদি এই গছ ঘৰৰ সন্মুখত থাকে তেনেহ'লে ইয়াক অশুভ মনা যায়, কিন্তু এই গছ যদি ঘৰৰ পিছফালে থাকে তেনেহ'লে আপোনালোকৰ ঘৰত সদায় শুভ প্ৰভাৱ পৰিব। আপোনালোকৰ ঘৰত অৰ্থ বৃদ্ধি পাবলৈ ধৰিব। যদি ঘৰৰ সন্মুখত লগাব লগা হয় তেনেহ'লে কলগছৰ পুলি এটা আপোনালোকে নিশ্চয় লগাব পাৰে, কিন্তু বেছি ডাঙৰ হ'বলৈ সেই কলগছজোপাক নিদিব বা বেছিকৈ বাঢ়িবলৈ নিদিব। তুলসী গছৰ ওচৰত কলগছ থাকিলে ইয়াৰ ফলত আপোনালোকৰ ঘৰত অৰ্থ বৃদ্ধি পাবলৈ ধৰিব। ইয়াৰ কাৰণ হ'ল কলগছত ভগৱান বিষ্ণুদেৱে বাস কৰে আৰু তুলসী গছত মা লক্ষ্মীয়ে বাস কৰে। যদি কলগছ আৰু তুলসী গছ একেলগে লগোৱা হয় তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ ঘৰত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব আৰু ভগৱান বিষ্ণুদেৱ আৰু মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব আৰু লগতে তেওঁলোকো সন্তুষ্ট হৈ পৰিব আপোনালোকৰ ওপৰত। 2 নম্বৰটো, যদি আপোনালোকৰ ঘৰত কোনো মানুহ ব্যৱসায় কৰা আছে বা কিবা যদি ডাঙৰ কাম কৰে বা নতুনকৈ ব্যৱসায় আৰম্ভ কৰিছে বা নতুন কামৰ কাৰণে তেওঁলোক বহু দূৰলৈ গৈছে বা যিকোনো কাম তেওঁলোকে আৰম্ভ কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে নিশ্চয় ঘৰৰ সন্মুখত নিম গছৰ পুলি এটা নিশ্চয় লগাব। ঘৰৰ কিন্তু কাণত নিম গছ থকাটো অশুভ বুলি মনা যায় শাস্ত্ৰৰ অনুসৰি, কিন্তু ঘৰৰ সন্মুখত নিম গছ থকাটো বহু শুভ বুলি মনা যায়। এই গছ যদি ঘৰৰ সন্মুখত থাকে তেনেহ'লে আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থ লাভ হ'বলৈ ধৰিব। সকলো ক্ষেত্ৰতে আপোনালোকৰ ঘৰত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব আৰু নিম গছৰ পাতৰ যি বতাহ আপোনালোকৰ ঘৰত সোমাব সেই বতাহে ঘৰৰ ভিতৰৰ সকলো বেয়া শক্তি ধ্বংস কৰি পেলাব আৰু আপোনালোকৰ ঘৰত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত সকলো দেৱ দেৱীৰ আগমন হ'ব। বিশেষকৈ মা দুৰ্গা আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ সকলো শত্ৰু ধ্বংস হৈ পৰিব। ঘৰৰ ভিতৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব আৰু সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব। 3 নম্বৰটো, ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত সদায় সুগন্ধিত ফুল আৰু সুগন্ধিত ভাল গছ আমি লগাব লাগে। মুখ্য দুৱাৰ যিমান ধুনীয়া আৰু শুভ হ'ব সিমানেই সোনকালে আপোনালোকৰ ঘৰত ভাল শক্তিৰ আগমন হ'ব আৰু লগতে ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। এটা কথা মনত ৰাখিবলগীয়া যে ঘৰৰ মুখ্য দুৱাৰত কেতিয়াও
গছৰ ছাঁ পৰিবলৈ দিব নালাগে। ইয়াৰ ফলত ছাঁ দোষ উৎপন্ন হ'বলৈ ধৰিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ ঘৰত সমস্যা বৃদ্ধি পাবলৈ ধৰিব, পৰিয়ালৰ মাজত কণ্ডল হ'বলৈ ধৰিব আৰু প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰৰ পৰা অৰ্থ হানি হ'বলৈ ধৰিব। সেইকাৰণে আপোনালোকৰ ঘৰৰ একদম সন্মুখত যাতে কোনো গছৰ ছাঁ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। কিন্তু শুভ বা সুগন্ধিত ফুল গছ আপোনালোকে ঘৰৰ সন্মুখত নিশ্চয় লগাব পাৰে। এই গছ লগোৱাৰ ফলত আপোনালোকৰ ঘৰলৈ শুভ প্ৰভাৱ নামি আহিবলৈ ধৰিব আৰু আপোনালোকৰ মন আনন্দিত হৈ থাকিব সদায়, যাৰ ফলত সকলো দেৱ দেৱী আপোনালোকৰ ঘৰলৈ আকৰ্ষিত হৈ পৰিব আৰু আপোনাক আশীৰ্বাদ প্ৰদান কৰিব। ইয়াৰ ফলতেই আপোনালোকৰ সকলো মনৰ আশাও পূৰ্ণ হৈ পৰিব। 4 নম্বৰটো, ঘৰৰ সন্মুখত বা ঘৰৰ উত্তৰ কোণত যদি আপোনালোকে নাৰিকল গছ লগাব পাৰে তেনেহ'লে ইয়াক বহু শুভ বুলি মনা যায়। এই নাৰিকল গছৰ ফলতেই আপোনালোকৰ ঘৰলৈ শুভ প্ৰভাৱ নামি আহিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ হৈ পৰিব, ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। এই নাৰিকল গছ আপোনালোকে ঘৰৰ ঈশান কোণতো লগাব পাৰে। ঈশান কোণ মানে উত্তৰ বা পূব দিশৰ মাজত। এই জেগাটো আপোনালোকে ঘৰৰ সন্মুখত লগাব পাৰে, কিন্তু আপোনালোকে উত্তৰ দিশত লগাব বিচাৰিলেও সুন্দৰভাৱে লগাব পাৰিব। এই গছ লগোৱাৰ ফলত সকলো দেৱ দেৱী আহি আপোনালোকৰ ঘৰত বাস কৰিব, আপোনালোকে সকলো কামতে সফলতা অৰ্জন কৰিব পাৰিব আৰু আপোনালোকৰ মানসিক শক্তি সদায় বৃদ্ধি পাই থাকিব। সেইকাৰণে নাৰিকল গছ এজোপা ঘৰৰ উত্তৰ দিশত লগোৱাটো বহু শুভ বুলি মনা যায়। 5 নম্বৰটো, ঘৰৰ সন্মুখত যদি আপোনালোকৰ বেলগছ আছে তেনেহ'লে এই বেলগছ আপোনালোকে উঘালি কোনো মন্দিৰৰ সন্মুখত লগাই থৈ আহিব পাৰে বা আপোনালোকৰ ঘৰৰ পিছফালে মুকলি জেগাত আপোনালোকে নিশ্চয় লগাব পাৰে। যদি আপোনালোকৰ ঘৰৰ সন্মুখত বেলগছ থাকে তেনেহ'লে ইয়াক শুভ বুলি মনা নাযায়। যদি বেলগছ আপোনালোকে ৰাখিব বিচাৰিছে বা কাটিব বিচৰা নাই তেনেহ'লে সেই বেলগছক সদায় পূজা কৰিব লাগিব। যদি পূজা কৰিব সদায় নোৱাৰে তেনেহ'লে সেই বেলগছ আপোনালোকে ঘৰৰ সন্মুখত কেতিয়াও নাৰাখিব। যদি পূজা নকৰাকৈ বেলগছ ঘৰৰ সন্মুখত থাকে তেনেহ'লে ইয়াৰ পৰা বেয়া শক্তি আপোনালোকৰ ঘৰলৈ প্ৰৱেশ কৰিব আৰু আপোনালোকৰ ঘৰৰ পৰিৱেশ অশান্তি কৰি তুলিব। যদি সেই গছক দৈনিক পূজা কৰে তেনেহ'লে ইয়াৰ ফলত মহাদেৱ আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব আৰু আপোনালোকৰ ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। মহাদেৱ আপোনালোকৰ ওপৰত সন্তুষ্ট হৈ পৰাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। 6 নম্বৰটো, আপোনালোকৰ ঘৰৰ ৱালত যদি লতা বগাই থাকে তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। যদি সেই লতা উল্টাকৈ বগাই তেনেহ'লে ইয়াক আৰু অধিক শুভ বুলি মনা গৈছে। যদি বিশেষ বেছিকৈ বগাই তেনেহ'লে আপোনালোকে কাটি দিব পাৰিব বা এডাল বা দুডাল বগালে একো আপোনালোকৰ অসুবিধা নহয়। এই লতাই আপোনালোকক ইংগিত দিব বিচাৰিছে যে আপোনালোকৰ ঘৰলৈ ভাল খবৰ অতি সোনকালে আহিব। বহু প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থ বৃদ্ধি পাবলৈ ধৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰা দুখ কষ্ট দূৰ হৈ পৰিব। যদি এই জেগাত আপোনালোকে মানি প্লাণ্ট লগাই ৰাখিব পাৰে তেনেহ'লে ইয়াৰ ফলতো আৰু অধিক আপোনালোকে অৰ্থ উপাৰ্জন কৰিব পাৰিব। আপোনালোকৰ মনৰ শান্তি বৃদ্ধি পাবলৈ ধৰিব, মানসিক চাপ দূৰ হৈ পৰিব আৰু প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থ বৃদ্ধি পাবলৈ ধৰিব। যোন জেগাত লতা বগাই থাকে সেই জেগাত যদি কিবা সুগন্ধিত ফুলৰ লতাও আপোনালোকে আনি লগাব পাৰে বা নাইবা মানি প্লাণ্ট গছো যদি আনি লগায় তেনেহ'লে ইয়াৰ ফলতো আপোনালোকৰ ঘৰত সদায় শুভ প্ৰভাৱ পৰিব, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ ঠাণ্ডা হৈ থাকিব আৰু ঘৰৰ পৰিয়ালৰ মাজত আনন্দময় পৰিৱেশ বিৰাজ কৰিব। 7 নম্বৰটো, ঘৰৰ সন্মুখত অৰ্জুন গছ লগোৱাটো বহু শুভ বুলি মনা যায়। এই গছ যদি ঘৰৰ সন্মুখত লগাই তেনেহ'লে জানিব যে সেই ঘৰত সদায় উন্নতি বৃদ্ধি পাবলৈ ধৰিব। কিবা কৰ্মত আপোনালোকে যদি ৰৈ আছে তেনেহ'লে সেই কৰ্মত সফলতা অৰ্জন কৰিব পাৰিব আৰু সকলো কৰ্মতে আপোনালোকে আগুৱাই যাব পাৰিব। ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। যদি আপোনালোকে কোনো ব্যৱসায় কৰে তেনেহ'লে সেই ব্যৱসায় স্থানৰ সন্মুখতো আপোনালোকে অৰ্জুন গছ আনি লগাব পাৰে। ইয়াৰ ফলত আপোনালোকৰ বহু শুভ প্ৰভাৱ পৰিব। পৰিয়ালৰ মাজত থকা সমস্যা দূৰ হৈ পৰিব আৰু ছায়া দোষ আপোনালোকৰ ঘৰৰ পৰা নোহোৱা হৈ পৰিব। ঘৰত অৰ্থ বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত কোনো মাংগলিক অনুষ্ঠান কৰিলে সেই অনুষ্ঠান আপোনালোকৰ সুকলমে পাৰ হৈ পৰিব। 8 নম্বৰটো, ঘৰৰ সন্মুখত বা ঘৰৰ ঈশান কোণত যদি আপোনালোকে তুলসী গছ লগায় তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। তুলসী গছক ধাৰ্মিক মতে বহু মহত্ব দিয়া হৈছে আৰু ইয়াক বহু পবিত্ৰ বুলি কোৱা হৈছে। এই গছত আপোনালোকৰ মা লক্ষ্মীয়ে বাস কৰে। এই গছ ঘৰত থাকিলে ঘৰৰ পৰা দুখ কষ্ট দূৰ হৈ পৰে। এই গছ যদি আপোনালোকে ঘৰত লগাব বিচাৰে লগাব পাৰিব। যদি আপোনালোকৰ ঘৰত নাই তেনেহ'লে নিশ্চয় আজিয়ে আনি লগাওক। যদি আপোনালোকৰ ঘৰত আছে তেনেহ'লে সেই গছক সদায় প্ৰতিপালন কৰিব আৰু সদায়
ৰাতিপুৱা গা ধুই পানী অৰ্পণ কৰিব আৰু সন্ধ্যাৰ সময়ত এগছি নিশ্চয় চাকি জ্বলাব। ইয়াৰ ফলত মা লক্ষ্মী সন্তুষ্ট হৈ পৰিব আৰু মা লক্ষ্মীৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকৰ সকলো সমস্যা দূৰ হৈ পৰিব, ঘৰত অৰ্থ বৃদ্ধি পাবলৈ ধৰিব, নতুন নতুন চিন্তাই আপোনালোকক মনত ঠাই ল'ব আৰু আপোনালোকৰ বেয়া দিন অন্ত হৈ পৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।